পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ সংবাদ মেলত দুটি পৰ্যায়ৰ লকডাউন সফলতাৰে পালন কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জনাইছে আৰু সঁচাকৈ ৰাজ্যবাসীয়ে আমাক যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি সকলোৰে ওচৰত কৃতজ্ঞতাৰ পাত্ৰ। আমি সকলোকে অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা যাচিছোঁ আৰু সঁচাকৈ অসমবাসী ৰাইজ কৃতজ্ঞতাৰ পাত্ৰ, ধন্যবাদৰ পাত্ৰ আৰু আমি নিশ্চয় অনাগত দিনতো তেখেতসকলৰ পৰা একেধৰণে সহায় আৰু সহযোগিতা কামনা কৰিম। আজি ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাসভৱনত হোৱা বৈঠকত তৃতীয় পৰ্যায়ৰ লকডাউন কেনেকুৱা হ'ব তাৰ বাবে এটা স্বৰূপ নিৰ্মাণৰ বাবে এক আলোচনা হৈছিল আৰু আলোচনাৰ শেষত আমি লোৱা সিদ্ধান্তখিনি আপোনালোকৰ ওচৰত মই দাঙি ধৰিব খুজিছোঁ। আনুষ্ঠানিক অধিসূচনা মুখ্য সচিব ডাঙৰীয়াই প্ৰকাশ কৰিব আৰু আপোনালোকে হয়তো তাৰ কপি পাব, কিন্তু যিখন ক'ব গ'লে আনচাইন যি এটা স্বৰূপ এটা আপোনালোকক আমি হোৱাটছআপত বা এটা কপি দি দিম যাতে নিউজ বনাবৰ কাৰণে আপোনালোকে সুবিধা পায় আৰু অফিচলৈকে ঘূৰি যায় মানে হয়তো আনুষ্ঠানিক অধিসূচনাখনো আপোনালোকে পাব। প্ৰথম কথা হ'ল যে যোৱাকালিৰ পৰা আমি এটা পৰ্যায়ত আছিলোঁ, আজি ৰবিবাৰ আছিলে, অহাকালিৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাত প্ৰথম কথাটো আমি যিটো মানি চলিব লাগিব সেয়া হৈছে গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ সৰ্বাত্মক কাৰফিউ প্ৰয়োগ কৰা হ'ব। অৰ্থাৎ এইটো লকডাউন পৰিৱেশ নাথাকে। লকডাউন হ'লে ৰাইজ কেতিয়াবা ওলাই আহে, কিবা এক্সেমশ্যন থাকে, বজাৰ কৰিব আহিলোঁ, গ্ৰচাৰী দোকান খোলা আছে, ওলাই আহিলোঁ, এইটো নহয়। গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে সৰ্বাত্মকভাৱে বন্ধ থাকিব, কাৰফিউ থাকিব, গ্ৰচাৰীও নুখুলিব, এক্সেপ্ট ফাৰ্মাচী, আন কোনো একো ধৰণৰ প্ৰতিষ্ঠান বিয়লি খোলা নাথাকিব। গতিকে ইয়াৰ ক্ষেত্ৰত যি এক্সেমশ্যন আছে, সংবাদ সেৱা এক্সেমশ্যন থাকিব, মেডিকেল ছাৰ্ভিচ এক্সেমশ্যন থাকিব, ফায়াৰ ছাৰ্ভিচ এক্সেমশ্যন থাকিব, এম্বুলেন্স ছাৰ্ভিচ এক্সেমশ্যন থাকিব আৰু চৰকাৰী কৰ্তব্যৰত বিষয়াসকলৰ যান বাহন এক্সেমপ্টড থাকিব। তাক বাদ দি আন কোনো ধৰণৰ এক্সেমশ্যন গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ নাথাকিব। সেইবাবে মই অসমবাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে পুলিচক এই কাৰফিউ পালন কৰিবলৈ ৰাজ্য চৰকাৰে কাঢ়া নিৰ্দেশ দিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত কাৰফিউ উলংঘন হ'লে পুলিচে নিজৰ দায়িত্ব পালন কৰিব। সেইকাৰণে সদাশয় ৰাইজে যাতে পিছত চৰকাৰক বেয়া নাপায়, সেইবাবে মই আজিয়ে অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে কৈছোঁ যে গধূলি 6 বজাৰ পৰা 6 বজালৈ কাৰফিউ আমি সৰ্বাত্মক ৰূপে মানি চলিব লাগিব। ইয়াৰ পিছত হ'ল যে অহাকালিৰ পৰা প্ৰাইভেট মেডিকেল, যিকোনো প্ৰাইভেট মেডিকেল হস্পিটেল, OPD, ফাৰ্মাচী আৰু ভেটেনাৰী, মানৱ স্বাস্থ্য আৰু পশু পক্ষীৰ স্বাস্থ্য, এই সম্পৰ্কীয় যিমান সেৱা আছে এই সেৱাসমূহ কালিৰ পৰা খুলি যাব। OPDও খুলিব, ডেণ্টেল ক্লিনিকো খুলিব, ভেটেনাৰী ক্লিনিকো খুলিব, হস্পিটেলৰ জেনেৰেল মেডিচিনো খুলিব, কোনোবাই আল্ট্ৰাছাউণ্ড কৰে, আল্ট্ৰাছাউণ্ড, স্কিনিং, চিটি স্কেনিং, ৰেডিঅ'গ্ৰাফিক যিবিলাক বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, ব্লাড টেষ্ট পৰীক্ষাৰ কাৰণে যিবিলাক অনুষ্ঠান আছে, লেব আদি, এই গোটেই ধৰণৰ স্বাস্থ্য সেৱাৰ লগত জড়িত লেবৰ পৰা ৰেডিঅ'গ্ৰাফিক ক্লিনিক্সৰ পৰা ভেটেনাৰীৰ ক্লিনিক্সলৈকে এই গোটেইবিলাক অহাকালিৰ পৰা খুলিব আৰু গধূলি 5 বজালৈকে
এইসমূহ খোলা থাকিব 5টাৰ পিছত অকল জৰুৰী সেৱা বা যিখিনি হস্পিটাল খোলা থাকিব কিন্তু ব্লাড টেষ্ট ৰিপৰ্ট ৰেডিওগ্ৰাফি সিটি স্ক্যান এইবিলাক কিন্তু 5টা বজাত বন্ধ হৈ যাব 5 আৰু 6টাৰ মাজত ডিফাৰেন্স এইটো যদিও কারফিউ 6টাৰ পৰা হ'ব এই সেৱাবিলাক কিন্তু 5টাতে বন্ধ হ'ব যাতে 1 ঘণ্টা এই প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল ঘৰলৈ ঘূৰি যাব পাৰে All cinema halls, shopping malls, gymnasium, sports complex, swimming pool, entertainment parks, theater, bar, auditorium, assembly halls close. Ako ebar koisu cinema hall, shopping mall, byamgar, kirar complex somu, swimming pool, jikunu entertainment park, theater, bar, auditorium, assembly bondha all social political sports entertainment academic cultural religious function bondha tamane biao ami religious function boli dhoro bondha all social political sports entertainment academic cultural religious function and other gatherings aru specifically jodi religious to uporot likhise bharat sarkare aru eta clause di dise যে all religious places of worship shall be closed for public religious congregation are strictly prohibited tane কোনো ধৰণৰ যেটো তবলিগ জামাতত হল তেনেকুৱা ধৰণৰ congregation is strictly prohibited ঠিক তেনেদৰে গাঁও বা চহৰতে হক যিমান অকলখৰীয়া দোকান থাকে stand alone মানে GS road খনক আমি stand alone নকওঁ কাৰণ GS roadত লাইন বা লাইন দোকান আছে হেইটো stand alone নহয় কিন্তু ভৰলুমুখৰ ৰেল গেটৰ কাষত এখন দোকান আছে stand alone যিখন অকলে থকা দোকান সেই দোকানবিলাক সম্পূৰ্ণৰূপে অহাকালিৰ পৰা খুলিব পাৰিব নগৰতে হওক চহৰতে গাঁৱতো খোলা আছিলে অহাকালিৰ পৰা নগৰ শহৰ সকলোতে stand alone দোকানবিলাক খুলিব পাৰিব কিন্তু 5টা বজালৈকে 5টা বজাৰ পিছত এই দোকানবিলাক বন্ধ হ'ব যিবিলাক একে ধৰণৰ দোকান আছে যেনেকৈ সানমাৰী দোকান আছে সানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ দোকানেই আছে GS ৰোডত গোটেইখন দোকান আছে এই দোকানবিলাকৰ 1/3 খুলিব 1/3 যি এখন বজাৰ আছে সাপোজ সানমাৰী ফুটপাথৰ দুইফালে দোকান আছে GS ৰোড ফুটপাথৰ দুইফালে দোকান আছে ইয়াত হ'ব কি দুখত দোকান বন্ধ থাকিব বন্ধ থকা দোকানখনৰ সোঁফালে আৰু বাওঁফালৰ দোকান দুখন খুলিব পাৰিব তাৰমানে এখন দোকান খোলা থাকিলে দুখন বন্ধ হ'ব দুখন খোলা বন্ধ হোৱাৰ পিছত এখন খোলা হ'ব আৰু দুখন বন্ধ থাকিব আৰু এখন খুলিব আৰু দুখন বন্ধ হ'ব আৰু এখন খুলিব তাৰমানে 1/3 দোকান খুলিব ফুটপাথৰ দুইফালে খুলিব পাৰিব কিন্তু প্ৰথমখন খোলাৰ লগে লগে মাজৰ দোকানখন বন্ধ হ'ব দুখন চতুৰ্থ নম্বৰটো খুলিব তাৰমানে 1 নম্বৰখন খুলিব 2-3 বন্ধ হ'ব 4 নম্বৰখন খুলিব 5-6 বন্ধ হ'ব 7 খুলিব 8-9 বন্ধ হ'ব 10 খুলিব এতিয়া এই দোকানখিনি অহাকালিৰ পৰা খুলিব পাৰে কিন্তু যেহেতু কোন 1/3 দোকান খুলিব বজাৰ এছ'চিয়েশ্যন সকলে নিজৰ ভিতৰত মিটিং পাতি সিদ্ধান্ত ল'ব লাগিব কবাত নিজে সিদ্ধান্ত নললে ডিসি সকলে সিদ্ধান্ত ল'ব সেই কাৰণে ৰাতিপুৱাই মোৰ প্ৰেছ কনফাৰেন্সখন খুনি ৰাতিপুৱাই সবে দোকান কেখন খুলি ল'ব নালাগে আগত নিয়ম নীতিটো প্ৰস্তুত কৰি ল'ব যে কোন 1/3 দোকান আমি খুলিম তাৰ পিছতহে যাতে শৃংখলাবদ্ধভাৱে দোকানবোৰ খুলি দিয়ে যদি কোনোবাই নিজে সিদ্ধান্ত ল'ব নোৱাৰে আমি ডিসি সকলক নিৰ্দেশ দিছো যে আপোনালোকে চাই দিব কোন কেখন দোকান কেনেকে খোলা যাব কিন্তু যি কোনো লানি নেচাৰাগাকৈ থকা দোকানসমূহৰ 1/3 খুলিব পাৰিব
অকলে থকা দোকান হলে আমি এতিয়া যাওঁতে গণেশগুৰি পাৰ হৈ গলো কাষত কৰবাত এখন দোকান আছে কোনোবা ফ্ল্যাটৰ তলত এখন দোকান আছে কোনোবা এটা অঞ্চলত কোনোবা এখন হস্পিটালৰ সন্মুখত এখন দোকান আছে তেওঁলোকে খুলিব পাৰিব তেওঁলোকে কোনো অনুমতিৰ প্ৰয়োজন নহব ষ্টেণ্ড এলোন দোকানবিলাক কালি ৰাতিপুৱাৰ পৰা খুলিব য'ত কন্টিনিউয়াস দোকান আছে সেই কন্টিনিউয়াস দোকানবিলাকত 1/3 দোকান খুলিব আমি নোটিফিকেশনখনত এনেকে কৈছো যে in areas where there are adjacent stop it shall be ensured that there are at least two closed shops in between two open তাৰ মানে 1 আৰু 4 দুখন ওপেন হৈ থাকিলে 2 আৰু 3 বন্ধ হ'ব লাগিব এই যে ৰাতিপুৱা দোকান খুলিব এওঁলোকেও কিন্তু 5টাত বন্ধ কৰিব লাগিব 6টাত কাৰফিউ আৰম্ভ হ'ব এতিয়া মোক আপোনালোকে প্ৰশ্ন সুধিব পাৰে এই যে দুখন দোকান খালী হ'ব ইয়াৰ ভিতৰত যদি এখন গ্ৰোচাৰী আছে যদি ইয়াৰ ভিতৰত এখন ফাৰ্মাসী আছে যদি গ্ৰোচাৰী আৰু ফাৰ্মাসী আছে তেওঁলোক কিন্তু খোলা থাকিবই তেওঁলোকক বাদ দিহে 1/3 হিচাপটো হ'ব যদি 1 নম্বৰখন হাৰ্ডৱেৰ দোকান 2 নম্বৰখন গ্ৰোচাৰী দোকান 3 নম্বৰখন ফাৰ্মাসীৰ দোকান আৰু 4 নম্বৰখন আপোনাৰ ধৰি ললো কিবা জুচৰ দোকান তেতিয়া 4খনে খুলি যাব তাৰমানে গ্ৰোচাৰী আৰু ফাৰ্মাসী কোনো কাৰণতে বন্ধ নাথাকে তেওঁলোকে ৰাতিপুৱাৰ পৰা 5টা বজালৈকে খুলি থাকিব পাৰিব তেওঁলোকৰ ক্ষেত্ৰত 1/3 নিয়মটো প্ৰযোজ্য নহব ঠিক সেই ধৰণে কিতাপৰ দোকানৰ ক্ষেত্ৰতো 1/3 নিয়মটো প্ৰযোজ্য নহব তেওঁলোকেও ৰাতিপুৱাৰ পৰা গধূলি 5টা বজালৈকে সকলো বুক ষ্টল কিতাপৰ দোকান এইবিলাক খুলি যাব পাৰিব সো এতিয়া আমি এনেকে বুজিম যে 1/3 দোকান খুলিব কিন্তু 1/3 মানে কি এখন খুলিলে 2-3 বন্ধ হ'ব 4 খুলিব কিন্তু 2-3 মাজত যদি গ্ৰোচাৰী কিতাপৰ দোকান বা ফাৰ্মাসী পৰি যায় তেতিয়ালে গোটেই কেখন খুলিব আৰু ফাৰ্মাসী বুলি কওঁতে ভেটেনাৰী ফাৰ্মাসীও ইয়াত ইনক্লুডেড এটো আমি বুজি পাইছো এতিয়া আমি আৰু এটা ক'ব লাগিব যে এই দোকানবিলাক খোলাৰ কাৰণে আমি লিখিছো ডেপুটি কমিশনাৰ ইন consultation with market association identify the shops and allow them to operate only after it is finalized কালিৰ পৰা কিতাপৰ দোকান খুলি গল ফাৰ্মাসী খুলি গল গ্ৰোচাৰী খুলি গল বাকি 1/3 কি খুলিব ডিসিৰ লগত প্ৰথমতে আলোচনা কৰি লাহে ধীৰে খুলিব হয়তো কালি খোলা না যাও পাৰে গুটে নিয়মখিনি কৰোতে পৰখি খুলিব কিন্তু নিয়ম ভাঙি খোলা বুলি গম পালে পুলিচে কিন্তু ইন্টাৰফেয়াৰ কৰিব হেকাৰণে প্ৰথমতে ধুনিয়াকৈ এছ'চিয়েচনে নিজৰ ভিতৰত আলোচনা কৰক যে তুমি আজি খুলিবা তুমি কালি খুলিবা তুমি পৰখি খুলিবা তাৰ মানে 3 দিনৰ মূৰত এবাৰ দোকানখন খুলিব 1/3 হলে এভৰি থাৰ্ড ডে মোৰ দোকানখন খুলিব হেকাৰণে মোৰ ভাগত কোন দিনটো পৰে হেতু যাতে মাৰ্কেট এছ'চিয়েচন সকলে ভাল কৰি আলাপ আলোচনা কৰি সিদ্ধান্ত কৰিহে দোকানখিনি খুলে কিতাপৰ দোকান ফাৰ্মাসী আৰু গ্ৰোচাৰী এটো খোলা থাকিব ইয়াৰ পিছত মাৰ্কেট কমপ্লেক্স আৰু শপিং মল কিন্তু বন্ধ থাকিব এনি মাৰ্কেট কমপ্লেক্স আৰু শপিং মল বন্ধ থাকিব যিয়ে সৰু ডাঙৰ যি মাৰ্কেট কমপ্লেক্স হয় বা শপিং মল হয় তেওঁলোকক খোলাৰ অনুমতি দিয়া হোৱা নাই তেওঁলোক বন্ধ থাকিব ইয়াৰ পিছত আমাৰ অহা কালিৰ পৰা অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এওঁলোকে নিজৰ কামকাজত ঘূৰি যাব পাৰিব খালি কন্ডিশন এটাই যে এজন ড্ৰাইভাৰ হ'ব আৰু দুজন প্যাসেঞ্জাৰ হ'ব তিনিজন প্যাসেঞ্জাৰ ল'ব নোৱাৰিব অৰ্থাৎ অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এজন ড্ৰাইভাৰ
আৰু 2জন পেছেঞ্জাৰ দি আমি আমাৰ কামলৈ উভতি যাব পাৰিম। ঠিক তেনেদৰে 4 হুইলাৰ উবেৰ ওলা যিসকল আছে তেওঁলোকেও এজন ড্ৰাইভাৰ আৰু 2জন পেছেঞ্জাৰ লৈ কাম আৰম্ভ কৰিব পাৰিব। 1 ড্ৰাইভাৰ 2 পেছেঞ্জাৰ। 3 নম্বৰ পেছেঞ্জাৰজন দেখিলে কিন্তু পুলিচে ব্যৱস্থা ল'ব। গতিকে 1 ড্ৰাইভাৰ 2 পেছেঞ্জাৰ। দ্বিতীয়তে কথা যে যদিও আমি স্কুটাৰ চলাব পাৰিম, স্কুটাৰত আমি পিলিয়ন ৰাইডিং পিছফালে কাকো বহাব নোৱাৰো, কিন্তু মহিলা আৰু 12 বছৰীয়া তলৰ ল'ৰা তেওঁলোকে বহিব পাৰিব। For 2 wheeler, pillion riding is allowed either with 1 female or 1 child up to age 12 years. কিন্তু 3জনে বহিব নোৱাৰিব। দেউতাক মাক ল'ৰা 3জন যাব নোৱাৰে, হয় দেউতাক মাক নহলে দেউতাক ল'ৰা। কিন্তু 2টা ভায়েক ককাইক যাব নোৱাৰিব। তাৰমানে যিকোনো কাৰণত পুৰুষক লৈ পিলিয়ন ৰাইডিং নহব, স্কুটাৰ মটৰচাইকেলৰ পিছফালে যাব নোৱাৰিব, কিন্তু মহিলাগৰাকীক লৈ যাব পাৰিব, সৰু ল'ৰা 12 বছৰৰ তলক লৈ যাব পাৰিব, কিন্তু 2জনক লৈ যাব নোৱাৰে, তাৰমানে 3জন হ'ব নোৱাৰে। কালিৰ পৰা গুৱাহাটীয়ে হওক বা আন নগৰ চহৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। কনষ্ট্ৰাকশ্যন, কোনোবা ৰাস্তা, কোনোবা ঘাট, কোনোবা বিল্ডিং, কোনোবা প্ৰাইভেট ঘৰ, যাৰ যি নিৰ্মাণ কাৰ্য এইকেইদিন বন্ধ হৈ আছিল অহাকালিৰ পৰা আৰম্ভ কৰিব পাৰিব, বাট উইথ 50% অফ নৰ্মেল ৱৰ্ক ফ'ৰ্চ। তেওঁলোকৰ আগত যিমান মিস্ত্ৰী থাকিছিলে তাৰে আধালৈ তেওঁলোকে আৰম্ভ কৰিব পাৰিব। সকলো ধৰণৰ কনষ্ট্ৰাকশ্যনৰ, কোনোবাই ফ্লেট বনাই আছে, কোনোবাই হস্পিটেল বনাই আছে, কোনোবাই ৰাস্তা বনাই আছে, কোনোবাই ইলেক্ট্ৰিচিটিৰ কিবা কনষ্ট্ৰাকশ্যন কৰি আছে, কোনোবাই নিজৰ ঘৰ বনাই আছে, দোকান বনাই আছে, সকলো ধৰণৰ কনষ্ট্ৰাকশ্যন এক্টিভিটি আৰম্ভ হ'ব, বাট উইথ 50% ৱৰ্ক ফ'ৰ্চ। তাৰমানে আগত আমি সাধাৰণতে যিটো লগাওঁ 50% ৱৰ্ক ফ'ৰ্চ। ৰাজ্যখনৰ ভিতৰত ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু ইণ্ট্ৰা ডিষ্ট্ৰিক্ট, আন্তঃ জিলা আৰু ইণ্টাৰ, মোৰ একজেক্ট অসমীয়াটো মানে মনত নাহিব, আন্তঃ জিলা, ইণ্টাৰ ডিষ্ট্ৰিক্ট, ইণ্ট্ৰা জিলা মানে জিলাৰ ভিতৰত, অন্তঃ জিলা, আন্তঃ আৰু অন্তঃ। চ' অন্তঃ জিলা আৰু আন্তঃ জিলা 2টা আমি বাছ ছাৰ্ভিচ মুকলি কৰি দিছোঁ। বাছ চলিব পাৰিব, কিন্তু ইয়াত এটা কেটছ আছে, সেইটো হ'ল বাছত অকল 50% পেছেঞ্জাৰহে ল'ব পাৰিব। আৰু প্ৰাইভেট বাছো চলিলেও ASTCৰ আণ্ডাৰতহে চলিব লাগিব। তাৰ কাৰণটো হ'ল আমি যিহেতু প্ৰাইভেট বাছবিলাকক গোটেই বিচাৰি নাপাম, তেওঁলোকে যাতে অন্তত, আমি কোৱা নাই যে ASTCৰ লগত কিবা এগ্ৰিমেণ্ট কৰি চলিব লাগে, উইথ দ্য পাৰ্মিশ্যন অফ ASTC, যাতে আমি ASTCৰ লগত যোগাযোগ কৰিলে তেওঁলোকে গম পায়। সেইকাৰণে আমি শব্দটো খুব কেয়াৰফুলি লিখিছোঁ যে shall be operate only under authority of ASTC. অথৰিটি মানে কৰ্তৃত্ব, তাৰমানে এগ্ৰিমেণ্ট বা আণ্ডাৰ ASTC কোৱা নাই। আণ্ডাৰ ASTC হ'লে ৰেভিনিউ শ্বেয়াৰিং আহি গ'ল, কিবা আহি গ'ল, ইয়াত ৰেভিনিউ শ্বেয়াৰিঙৰ কথা নাই, খালি ASTCৰ পৰা অনুমতি লৈ চলিব, যাতে এটা কণ্ট্ৰলিং অথৰিটি হয় যে ক'ত কিমান বাছ গৈছে, আজি কিমান লাইন গৈছে, কেইটা গৈছে, কেইখন নাইট ছুপাৰ গৈছে, সেইটো যাতে ASTCৰ এটা অভাৰঅল বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ অভাৰঅল যাতে এটা কণ্ট্ৰল থাকে। কিন্তু পেছেঞ্জাৰ 50% হ'ব। এতিয়া আপোনালোকে মোক সুধিব যে ৰেড জোনলৈ গাড়ী যাবনে নাই, অৰেঞ্জ জোনলৈ গাড়ী যাবনে নাই। ৰেড আৰু অৰেঞ্জ জোনত গাড়ী নচলিব, কিন্তু তাৰ মাজেদি যদি নেশ্যনেল হাইৱে গৈছে, এতিয়া মৰিগাঁও অৰেঞ্জ জিলা, কিন্তু গুৱাহাটীৰ পৰা নগাঁও যাব লাগিলে মৰিগাঁৱৰ মাজেদি যাবই লাগিব জাগিৰোড,
সো নেশ্যনেল হাইৱে বা ষ্টেট হাইৱেৰ মাজেদি যাব পাৰিব নন ষ্টপ, কিন্তু ৰখিব নোৱাৰে। মৰিগাঁৱত গাড়ী ৰখিব নোৱাৰে বাছ। জাগি ৰোডত বোলে আমিতো আহিলোৱে নগাঁৱলৈকে, গতিকে জাগি ৰোডত ষ্টপেজ এটা লৈ নামি যাওঁ, সেইটো নহ'ব। জাগি ৰোডক আপুনি বাইপাছ কৰিব লাগিব, কৰি নগাঁৱৰ বৰ্ডাৰতহে গাড়ীখন ৰখাব পাৰিব। গতিকে কোনো ধৰণে অৰেঞ্জ ডিষ্ট্ৰিক্টত গাড়ী নৰখিব। অৰেঞ্জ ডিষ্ট্ৰিক্টত আৰু কি কি নহ'ব মই বুজাই দিম, কিন্তু অৰেঞ্জ ডিষ্ট্ৰিক্টত এই ইণ্টাৰ ডিষ্ট্ৰিক্ট মাজত এতিয়া আমি যদি চিৰাঙলৈকে যাওঁ, ধুবুৰীলৈকে যাওঁ, বঙাইগাঁৱৰ মাজেদি যাবই লাগিব। এতিয়া হাইৱেটোহে আমি ব্যৱহাৰ কৰিম, তাতে কিন্তু ষ্টপেজ বনাব নোৱাৰোঁ। আমাৰ গভৰ্ণমেণ্ট অফিচত কালিৰ পৰা 30% নহয় 50% এমপ্লয়ী আহিব লাগিব। এতিয়ালৈকে আমাৰ 30% আছিল, অহা কালিৰ পৰা 50%। আৰু যিমান প্ৰাইভেট অফিচেছ আছে যিকোনো ধৰণৰ, সেই প্ৰাইভেট অফিচবিলাকো 50% এমপ্লয়ীলৈ কালিৰ পৰা খুলিব পাৰিব। যিকোনো প্ৰাইভেট অফিচ, কোনোবা কোম্পানীৰ ব্ৰাঞ্চ অফিচ, কোনোবা কিবা অফিচ, যিমান অসমত বিভিন্ন ধৰণৰ প্ৰাইভেট অফিচেছবিলাক আছে, কোনোবা এজেঞ্চি অফিচ, কোনোবা টিকেটিং অফিচ, কোনোবা প্ৰাইভেট অফিচ, কোনোবা ইঞ্চুৰেঞ্চ অফিচ, যি ধৰণৰ হওক সকলো অফিচ কালিৰ পৰা খুলিব পাৰিব, বাট উইথ 50% এমপ্লয়ী। গভৰ্ণমেণ্ট অফিচতো 50%, প্ৰাইভেট অফিচতো অহা কালিৰ পৰা 50%। কালিৰ পৰা চাহৰ দোকান, ৰেষ্টুৰেণ্ট, আইচক্ৰীম পাৰ্লাৰ বা আন খাদ্য সামগ্ৰীৰ দোকানবিলাক খুলিব, কিন্তু তাত বহি খাব নোৱাৰিব, অকল বস্তুটো লৈ যাব পাৰিব। তাৰমানে এতিয়া আমাৰ ধৰক মই এটা ক'লোঁ, খানাপাৰাতে গোবিন্দম বুলি এখন দোকান আছে, সন্মুখত চবেই থিয় হৈ খাব নোৱাৰিব, খালি তাৰ পৰা চিংৰাটো কিনি ঘৰত লৈ যাব পাৰিব। চ' টেক এৱে। আৰু চুইগি টুইগি এইটো খুলি যাব, যিখিনি আমাৰ আমি যিটো কওঁ যে হোম ডেলিভাৰী, যিটো মোবাইলত ক'লেতো হোম ডেলিভাৰী হয়, সেইটোতো খুলিবই। লগত যিকোনো দোকানৰ পৰা টেক এৱে, মিঠাই দোকান এখন খোলা থাকিব, মিঠাইটো লৈ যাব পাৰিব। চাহৰ দোকান এখন খুলিব, ফ্লাক্সত চাহটো লৈ যাব লাগিব, তাতে বহি কিন্তু চাহটো খাব নোৱাৰে। চ' ফৰ টেক এৱে, হোম ডেলিভাৰী, অল ৰেষ্টুৰেণ্ট, টি শ্বপছ, আইচক্ৰীম পাৰ্লাৰ, গোটেইবিলাক জুচৰ দোকান অহাকালিৰ পৰা চব খুলিব, কিন্তু লৈ যাব লাগিব, তাতে বহি খাব নোৱাৰে। বহা বোলে নহয়, ছাইডত থিয় হৈ খাইছে, থিয় হৈও খাব নোৱাৰিব, বস্তুটো ল'ব লাগিব, লৈ গুচি যাব লাগিব। আমি এই গোটেইখিনি দোকান খোলাৰ পিছতো বাৰ্বাৰ শ্বপ, চেলুন, পাৰ্লাৰ, আমি বাৰ্বাৰ শ্বপ, চেলুন, পাৰ্লাৰ এইখিনি আমি খুলি দিয়া নাই, এইখিনি বন্ধ থাকিব। কিন্তু কোনোবা বাৰ্বাৰ বা আমি অসমীয়াটো কেনেকৈ হ'ব মই নাজানো, মই ভাবোঁ যে নাপিটোৱে আমি ব্যৱহাৰ কৰোঁ। চ' তেওঁলোকে ঘৰত গৈ কাৰোবাৰ কাটিব পাৰিব। কোনোবাক যদি আমি গাঁৱত বহুত নাপিত থাকে, ঘৰে ঘৰে গৈ কাটে, তেওঁলোকৰ কোনো মানা নাই। ইয়াতো আমি ঘৰত মাতি নি কিবা কৰাব খুজিছোঁ, হেয়াৰৰ কৰাব খুজিছোঁ, কিবা স্পা কৰাব খুজিছোঁ, ঘৰত মাতি নি কৰিব পাৰিম। কিন্তু তেওঁলোকৰ যিখন শ্বপ, বাৰ্বাৰ শ্বপে হওক, বিউটি পাৰ্লাৰে হওক, চেলুনছ হওক, এইখিনি বন্ধ থাকিব। মই পঢ়ি থাকোঁতে ভাবিছোঁ যে জিমৰ কথাটো কি কওঁ, কাগজখনত জিমটোৰ কথাটো উল্লেখ হোৱা নাই। সমীৰ, आपको ही जिम्मेदारी दिया हूँ, जिम का बारे में थोड़ा पूछिए और क्लियरिफाई कीजिए। तो এইখিনি মানে জিম খোলা নহয়, মই পঢ়ি থাকোঁতে জানিছোঁ জিম খোলা বা নাই খোলা, অকণমান ৰাতিলৈকে অপেক্ষা কৰিব, ৰাতিপুৱা কথা পাতি থাকোঁতে জিমটো নাহিলে মুখত হেৰিটো। গতিকে জিমত এটা প্ৰশ্নবোধক চিন আছে, কিন্তু আমি এইটো ক্লিয়াৰ কৰি দিম। আপোনালোকে কৰে মানে একবাৰ সুধিয়ে লওক।
তো এটা ক্লিয়াৰ হৈ যাব তাৰ পিছত হ'ব অসমত কোনো ধৰণৰ জন্তু লৈ গাড়ী সোমাব নোৱাৰিব গাহৰি গৰু মুৰ্গী যেটো পশু পক্ষী লৈ আমাৰ যান বাহন সোমাব সেইখিনি আমাৰ সোমাব নোৱাৰিব কিন্তু যদি কোনোবা গাড়ী অলৰেডি আহিছে আৰু অসমৰ বাহিৰলৈ ত্ৰিপুৰা মেঘালয়লৈকে যদি যাব লাগে তেতিয়া হলে তেওঁলোকে যাব পাৰিব কিন্তু কি आहे জিম বন্ধ জিম সিনেমা হল মাল্টিপ্লেক্স এটো ভাৰত চৰকাৰৰ অৰ্ডাৰতে বন আছে এমএচৰ অৰিজিনাল গাইডলাইনটোতে মই তাকে এতিয়া মোৰ মনত এইখিনি হৈছে এডিশনাল যে জিম মাল্টিপ্লেক্স सिनेमा हॉल्स मॉल्स दीज आर क्लोज सो फिर भी इसमें थोड़ा सा क्लैरिफाई लाइन कर दीजिए तो फिर सर स्विमिंग पूल भी बंद स्विमिंग पूल बंद জন্তু লোৱা জন্তুক লৈ অহা গাড়ী পশু পক্ষীক লৈ অহা গাড়ী অসমত সোমাব নোৱাৰিব যদি ত্ৰিপুৰা বা মেঘালয়ৰ কাৰণে কিবা বুক কৰা হৈছে তেতিয়াহলে তেওঁলোক পুনে পুনে নন ষ্টপ গুচি যাব পাৰিব আৰু এবাৰৰ কাৰণে যদি আধা ৰাস্তাত আছে কিন্তু আজি 12 বজাৰ পিছত পশু পক্ষী যিকোনো ধৰণৰ এনিমেল আমি নো লাইভ ষ্টক আমি সোমাব নিদিও ডাঙৰ সৰু যি নো লাইভ ষ্টক বুলি কওঁতে ইয়াত পিগাৰী আদি সোমাইছে এই ক্লজটো এটো কাৰণে সোমাইছে যে অসমত যেটো গাহৰি বেমাৰ এটো সোৱাইন ফ্লুৰ লগত জড়িত নহয় গাহৰি বেমাৰটোৰ প্ৰতি লক্ষ্য ৰাখিহে এই নিৰ্দেশটো দিয়া হৈছে নহলে বহুতে ক'ব যে আমাৰ এটোত কি বাধা আছিল আগত আছিল গতিকে সেইটো কাৰণে দিয়া হৈছে ই কমাৰ্চ সকলো ধৰণৰ ই কমাৰ্চ এলাউ কৰা হৈছে যে যিমান ই কমাৰ্চ ফ্লিপকাৰ্ট কিবা কিবি ই কমাৰ্চ আছে ই কমাৰ্চ কমপ্লিটলি এলাউ কৰা হৈছে এই যিখিনি মই এলাউ কৰা বুলি কলো এইখিনি কিন্তু অৰেঞ্জ ডিস্ট্ৰিক্টত আমি এলাউ কৰা নাই ৰেড আৰু অৰেঞ্জত আমি এলাউ কৰা নাই আজি অসমত ৰেড ডিস্ট্ৰিক্ট নাই কিন্তু মৰিগাঁও গোৱালপাৰা ধুবুৰী অৰেঞ্জ ডিস্ট্ৰিক্ট হয় অৰেঞ্জ ডিস্ট্ৰিক্টত কিন্তু সকলো আজি যেটো নিয়ম আছে যে আমি খোলা দিয়া নাই এক্সেপ্ট গ্ৰোসাৰী ফাৰ্মাসী এইটো চলি থাকিব অৰ্থাৎ মৰিগাঁও ধুবুৰী আৰু গোৱালপাৰা জিলাত আজি আমি যিখিনি ৰিল্যাক্সেশন দিছো সেইখিনি প্ৰযোজ্য নহব অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে আজি বঙাইগাঁও জিলাক অৰেঞ্জ জিলা হিচাপে ঘোষণা কৰিছে গতিকে বঙাইগাঁওটো আমি এই ৰিল্যাক্সেশন যিখিনি আমি দিলো সেইখিনি বঙাইগাঁও জিলাটো প্ৰযোজ্য নহব বঙাইগাঁও মৰিগাঁও ধুবুৰী গোৱালপাৰা এই ৰিল্যাক্সেশনৰ পৰা আতৰত থাকিব আজি যিখিনি আমি নিৰ্দেশ দিছো সেই নিৰ্দেশখিনি বঙাইগাঁও গোৱালপাৰা ধুবুৰী আৰু মৰিগাঁও জিলাত প্ৰযোজ্য নহব কিন্তু মৰিগাঁও বা ধুবুৰীত আমি মৰিগাঁৱত আজি লাষ্ট কেছ পোৱা 16 দিন হৈ গল আৰু কেইদিনমান পিছত যদি কেছ নাপাও হয়তো মৰিগাঁওৰ স্থিতি পৰিৱৰ্তন কৰিব পৰা হ'ব দুটা কথা আমি মনত ৰাখিব লাগিব যে এই যিখিনি আমি ৰিল্যাক্সেশন দিছো ইয়া দুটা কন্ডিশন এটা হৈছে 50% মানুহ অফিসত আহিব দোকান খুলিব কিন্তু দোকানৰ মালিকে দোকানৰ কৰ্মচাৰীক মাস্কৰ যোগান ধৰাটো বাধ্যতামূলক যদি কোনোবাই ৰিক্সা চলাব ৰিক্সালাৰ পৰা যাত্ৰীলৈকে মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই উবেৰত উঠিব মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই বাছত যাব মাস্ক পিন্ধাটো বাধ্যতামূলক যিকোনো কাম কৰোতে মাস্কটো ব্যৱহাৰ কৰিবই লাগিব আৰু অসম গভৰ্ণমেন্টৰ অফিসতো যি 50% এমপ্লয়ি আহিব তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিবই লাগিব দ্বিতীয়তে সোশিয়াল ডিস্টেন্সিং হওক ফিজিক্যাল ডিস্টেন্সিং হওক হেতু আমি মেইনটেইন কৰিব লাগিব এই দুটা শেষত এটা কথা খুব মন কৰিবলগীয়া আৰু মই ভাবো যে আজিৰ গোটেই সংবাদমেলৰ যেটো মেইন কথা হেতু হল যে যিকোনো মূল্যৰ বিনিময়তে 65 বছৰৰ ওপৰৰ ব্যক্তি ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব। except medical need
আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী এই দুটা কিন্তু এই গোটেই অধিসূচনাখনৰ মূল স্তম্ভ হ'ল দুটা এটা হ'ল যি কামে আমি কৰিব দিছো মাস্ক ব্যৱহাৰ কৰিবই লাগিব আৰু মাস্কৰ লগত ফিজিক্যাল বা সোশ্যাল দূৰত্ব শাৰীৰিক দূৰত্ব সামাজিক দূৰত্ব আমি মেইনটেইন কৰিবই লাগিব এইটো হ'ল প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভটো হ'ল 65 বছৰৰ ওপৰ মানুহ কাৰফিউ থাকা বা নথকা দুই অৱস্থাতে 65 বছৰৰ ওপৰ মানুহ ঘৰৰ পৰা ওলাই নাহিব except medical needs আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব except medical প্ৰয়োজনীয়তাক বাদ দি আজি আমাৰ অসম চৰকাৰে দিয়া নিৰ্দেশত আৰু এটা কথা আছে যে আমাৰ চৰকাৰৰ কাৰ্যালয়ত যিসকল মহিলা কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ ঘৰত যদি 5 বছৰৰ তলৰ সন্তান আছে তেওঁলোকে অফিচত আহিব নালাগে প্ৰাইভেট অনুষ্ঠানতো বা পাব্লিক স্পেচতো হওক গভৰ্ণমেণ্ট এমপ্লয়ি হওক চাহে ব্যক্তিগত খণ্ডৰ এমপ্লয়ি হওক মই মহিলা ঘৰত ঘূৰি গৈ মই 5 বছৰৰ তলৰ বাচ্চাক মই প্ৰতিপালন কৰিব লাগিব মই অফিচত আহিব নোৱাৰো আমি বুজি পাইছো যে 5 বছৰৰ তলৰ সন্তানৰ মাতৃ ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতে হওক তেওঁলোকে অফিচলৈকে নাহিব শেষত এই গোটেইখিনি কোৱাৰ পিছত আৰু এটা থাকিব আমাৰ যে সাপ্তাহিক বজাৰ হয় মাছৰ বজাৰ হয় এই বজাৰবিলাক কিন্তু বন্ধ থাকিব মাছ দোকানত পাব অকলখৰীয়া দোকানখনত পাব কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব মাছৰ অভাৱ নাই মাছ আপুনি দোকানত পাব ফুটপাতৰ ওপৰত পাব য'ত পাব কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব আৰু সাপ্তাহিক বজাৰ যে বহে সেই সাপ্তাহিক বজাৰবিলাক বহাৰ অনুমতি দিয়া নহব এইখিনি হ'ল থুলমূলকৈ নিৰ্দেশনা